এজন আদৰ্শ কৃষক। শিৱসাগৰ চৰাইদেউ মাউত গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ ভূঞা। শিক্ষকতাৰ সমান্তৰালকৈ কৃষি কৰ্মৰ লগত জড়িত ভূঞাই অৱসৰৰ পিছত উন্নত প্ৰযুক্তিৰ অবিহনে আৰম্ভ কৰিছে বিভিন্ন কৃষিকাৰ্য। নিজৰ বাৰীৰ বাঁহ আৰু পলিথিনেৰে সাজি উলিয়াইছে দুটাকৈ গ্ৰীণ হাউচ গৃহ। যোৱা বছৰ মই প্ৰথম পলিথিনৰ চালি এখন দি কৰিছিলোঁ। এইখিনি খৰচ হৈছিলে, তাৰ দুগুণতকৈ অলপ বেছি পালোঁ বুলিয়ে মই ভাবোঁ। আপুনি বিলাহী বাদে আৰু কি কি খেতি কৰিছে? মোৰ জলকীয়া খেতি আছে অলপ তাকৰীয়াকৈ, তাৰ পৰা কেপচিকাম আছে, মটৰ ফেঞ্চিং আছিলে, সেইখিনি ইতিমধ্যে শেষ হ'ল। আৰু বৰ্তমান দাংপতি খেতি মোৰ লাগিছেও আগতীয়া অলপ, আৰু পিছতীয়াকৈ এতিয়া দাংপতি খেতি কৰি আছোঁ। কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ আৰম্ভ কৰিছে বিলাহী, কেপচিকাম, জলকীয়া খেতি। চাকৰি বিচাৰি হাবাথুৰি খোৱা নৱপ্ৰজন্মৰ বাবে তেখেত হৈ পৰিছে এতিয়া অনুপ্ৰেৰণাৰ অমল উৎস। 80% জৈৱিক, সম্পূৰ্ণ জৈৱিক বুলি মই এইটো ডিমাণ্ড নকৰোঁ। প্ৰায় 80% মোৰখিনি জৈৱিক, কাৰণ আমি নিজে খাবলৈ যিহেতু কৰিছোঁ, অতিৰিক্তখিনিহে আমি বিক্ৰী কৰোঁ। লাকুৱাৰ পৰা বিতু কোঁৱৰ ৰিপৰ্ট, প্ৰাগ নিউজ।